যে আপোনালোকে সকলোৱে জানে যে আমাৰ ৰাইজ অধিগ্ন হৈ আছিলে যে নৱহাৰণে আকৌ এবাৰ ইলেকশ্যন খেলিব পাৰিব নোৱাৰিব। অলৰেডি ২৭ তাৰিখে ইতিমধ্যে জাজমেণ্ট দিছে, আপোনালোকে গমেই পাইছে যে আমাৰ ষ্টেট লেভেল যিটো স্ক্ৰুটিনি কমিটি আছিল তেওঁলোকে চাৰ্টিফিকেট কেঞ্চেলেশ্যনৰ কাৰণে যিটো অৰ্ডাৰ দিছিলে অলৰেডি তাত ষ্টে দিছে আৰু ফাইনেল জাজমেণ্ট নোহোৱালৈকে মোটামুটি তেওঁলোকৰ অৰ্ডাৰটো কাৰ্যকৰী হৈ নাথাকিব আৰু আমাৰ ইলেকশ্যন খেলাৰ ক্ষেত্ৰত যিটো বাধ্যবাধকতা আছিল সেইটো ইতিমধ্যে শেষ হৈ গৈছে। আৰু অকল সেয়াই নহয়, আমাৰ সেই অৰ্ডাৰটোকে আমাৰ প্ৰমীলাৰাণী ব্ৰহ্ম ডাঙৰীয়াই অলৰেডি ইলেকশ্যন কমিশ্যনলৈকে পঠাইছিলে, আমাৰ কোকৰাঝাৰ সমষ্টি ৰিটাৰ্ণিং অফিচাৰ DC ডাঙৰীয়ালৈকে পঠাইছিলে। আমি আজি এইটো কাৰণে আহিছোঁ যে তেওঁলোকৰ যিটো অৰ্ডাৰ বা তেওঁলোকে আমাৰ পৰা জবাব বিচাৰিছিল, গতিকে সেই জবাবটো দিয়াৰ কাৰণে আজি আচলতে আমি DC অফিচত আহিছোঁ। আপোনালোকক লগ কৰাৰ পিছত সময়টো অলপ দেৰি হ'ল কাৰণে আমি আগতীয়াকৈ আপোনালোকৰ ওচৰত আহিলোঁ। আৰু এই অৰ্ডাৰটো সম্পৰ্কত আপোনালোকে যিহেতু পাইছে, মই তাত বিশেষ ক'বলগীয়া একো নাই, কিন্তু তথাপিতো কোকৰাঝাৰ ৰাইজে বহুতে হয়তো অসমৰ যিটো এনেকুৱা ধৰণৰ মানে সামাজিক বা এইটো যিটো কণ্ডিশ্যন এইটো বহুতে নাজানে। মই অলপ 2 মিনিট সময়লৈ বিষ কৰি দিব ওলাইছোঁ। আপোনালোকে জানে যে আমাৰ কছাৰীমূৰৰ যিসকল লোকে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈছে, কাৰণ আপোনালোকে জানে অসমীয়া জাতি বুলি ক'লে কোনো বিশেষ গোষ্ঠী নাই। ইয়াত কছাৰীৰ পৰা, মুছলিমৰ পৰা, কোচৰ পৰা, বেংগলীৰ পৰা, নাথৰ পৰা, কলিতা, বৈশ্যলৈকে সকলো জাতি জনগোষ্ঠীৰ লোকে মিলি আচলতে অসমীয়া জাতি গঠন কৰিছিল। তেওঁলোকে নিজৰ নিজৰ জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি অস্তিত্ব বজাই ৰাখিও নিজকে এজন অসমীয়া হিচাপে পৰিচয় দিব বিচাৰে, গেটাৰ ইণ্টাৰেষ্টৰ কাৰণে, যাৰ কাৰণে হয়তো আজি অসম প্ৰদেশ হৈছে বা অসম হিচাপে আমি ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ। আৰু সেই একেধৰণে কিছু কছাৰী মূলৰ লোকে তেওঁলোকে এই জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈছিল আৰু তেওঁলোকে কেতিয়াবা উপাধি দাস, ডেকা, শৰণীয়া, হাজৰিকা, বৰা, চৌধুৰী, মহলীয়া এনেকুৱা ধৰণৰ উপাধিবিলাক লিখে। আৰু আমাৰ ওপৰত মেইন কথাটো আছিল যে আমাৰ যিটো উপাধি বা চুৰনেম সেইটোৰ কাৰণে আমাক বড়ো কছাৰী নহয় বুলি কোৱা হৈছে। যেনেকৈ আমাৰ মাটিবিলাক কাগজবিলাকত আছিলে সৰু কোচ লেখা আছিলে, অৰ্থাৎ এই ধৰণৰ উপাধি লেখা প্ৰায় 95% মানুহৰ মাটিত সৰু কোচ বুলি লেখা আছে। এইটো হ'ল কেতিয়া 1929-30 যিটো চেঞ্চাছ আছিল, তাৰ আগলৈ কিন্তু মেক্সিমাম বড়ো বা কছাৰী এনেকুৱা ধৰণে আছে। আৰু এই প্ৰশ্নটো আজি আহিছে যে কেৱল টাইটেলক লৈ যদি এজন ব্যক্তিক তেওঁৰ ষ্টেটাছটোক চেলেঞ্জ কৰা হয়, তেতিয়াহ'লে কিন্তু আমাৰ BTCত ইভেন আমাৰ প্ৰমীলাৰাণী ব্ৰহ্ম যিসকলে আমাৰ প্ৰতি কেছ কৰিছে তেওঁলোকো কিন্তু নাথাকিব। আৰি কিছুমানে কৈছে আৰি লেখাবিলাকহে হেনো বড়ো কছাৰী হয়, বাকীবিলাক নহয়। যিমানবিলাক ব্ৰহ্ম লিখিছে, কিছুমান খ্ৰীষ্টান হৈছে, সেইবিলাক কিন্তু নাথাকিব। অৰ্থাৎ এই বিষয়টোৰ পৰা ট্ৰাইবেলৰ মাজতে এটা নিজৰ মাজতে সংঘাতময় এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু আপোনালোকে জানে ইতিমধ্যে RSSে ডিলিষ্টিঙৰ কথা কৈ আছে। যিবিলাক খ্ৰীষ্টান হৈছে, যিবিলাক বেলেগ ধৰ্ম লৈছে, তেওঁলোকক ইতিমধ্যে ST ষ্টেটাছ কাটিব লাগিব বুলি কৈছে। এইটো গোটেই নৰ্থ ইষ্টৰ পৰা আৰম্ভ কৰি অল অভাৰ ইণ্ডিয়াত এটা বিৰাট এনেকুৱা ধৰণৰ এটা মানে মুভমেণ্ট এটা চলি আছে। আৰু যদি এইটো হয় নৰ্থ ইষ্টত মই ভাবোঁ 70% মানুহ খ্ৰীষ্টান আছে, তেওঁলোকে গোটেই এইটো কাটা যাব। দ্বিতীয়তে ভাৰতবৰ্ষতো বিভিন্ন প্ৰান্তত এই ধৰণৰ সমস্যাটো চলি আছে। আৰু এই বিষয় লৈ অলৰেডি আমি আমাৰ পাৰ্লিয়ামেণ্টত ষ্টেণ্ড ক্লিয়াৰ কৰিছোঁ, আমি RSSৰ ওচৰত ষ্টেণ্ড ক্লিয়াৰ কৰিছোঁ, চবৰ ওচৰত কৰিছোঁ যে কেৱল ধৰ্মৰ কাৰণে কাৰো কিন্তু বা উপাধিৰ কাৰণে কাৰো ষ্টেটাছ কাটা নাযায়। এই ক্ষেত্ৰত আমাৰ ৰাজনীতিকসকলে বা কিছুমান ন্যায্য স্বাৰ্থত জড়িত লোকে যদি এইটো কৰে, তেতিয়াহ'লে ক্ষতিটো কিন্তু ট্ৰাইবেলৰ ক্ষতি হ'ব। কাৰণ ট্ৰাইবেলসকলৰ ইমানেই সমস্যা আছে, যিখিনি সমস্যা তেওঁলোকে লগ লাগি সমাধান কৰাৰ বাহিৰে কোনো বিকল্প নাই। এই ধৰণে যিখিনি মানুহ আছিলে অসমত, যেনেকৈ আমাৰ সোণোৱাল কছাৰী, তেওঁলোকৰো উপাধি বৰুৱা, আপোনালোকে জানে প্ৰধান বৰুৱা, তেওঁ কিন্তু সোণোৱাল কছাৰী মানুহে, তেওঁৰ কিন্তু তালৈ বৰুৱা, তেওঁ সোণোৱাল কছাৰী লেখা নাই। সোণোৱাল কছাৰীক বাদ দি কছাৰী শৰণীয়া, ঠেঙাল কছাৰী, কছাৰী মদাহী, এই ধৰণে এইখিনি মানুহক তিনিটা হেৰিত অলৰেডি পাৰ্লিয়ামেণ্টত মানে প্ৰেচিডেঞ্চিয়েল অৰ্ডাৰত এওঁলোকক কছাৰী শৰণীয়া, কছাৰী ঠেঙাল, কছাৰী মদাহী হিচাপে কৰিবলৈ অসম চৰকাৰে পঠাইছে। কিন্তু চবতকৈ আচৰিত কথা, অসম চৰকাৰে এটা ডিপাৰ্টমেণ্টৰ যিটো স্ক্ৰুটিনি কমিটি আছে অসম চৰকাৰ, তেওঁলোকে কিন্তু আমাক এইটো লৈ স্পীকিং অৰ্ডাৰ দিছিলে।
যিয়ে নহওক আমি মহামান্য আদালতক আমি ধন্যবাদ জনাইছিলোঁ। আমাক কৈছে আমাৰ আগৰে পৰা আজিও আৰু ভৱিষ্যতৰ আদালতৰ প্ৰতি, ন্যায় ব্যৱস্থাৰ প্ৰতি, ন্যায়াধীশৰ প্ৰতি আমাৰ সন্মান আছে। দুই এজন ব্যক্তিয়ে এই অৰ্ডাৰৰ পিছত তেনেকুৱা কথা কৈছে, এইটো ক'ব নাপায় আচলতে, বিশেষকৈ পলিটিচিয়ানবিলাক ক'বই নাপায়। কাৰণ ন্যায়পালিকা আমাৰ এটা পিলাৰ। যেনেকৈ আপোনালোকে চতুৰ্থ স্তম্ভ বুলি কয় আমাৰ মিডিয়াক, কালি যদি মিডিয়াক লৈ বহুতে বহুত বেয়া কথা কয়, সেইটো কিন্তু আচলতে মিডিয়াৰ মানুহখিনিৰ সন্মান নাযায়। সেইটো গতিকে আমাৰ ডেম'ক্ৰেচিটোৰ ওপৰত এটা আচলতে কুৱেশ্যন মাৰ্ক কৰা হয়। কাৰ্যপালিকা, ন্যায়পালিকা, বিধানমণ্ডলী বা আমাৰ চতুৰ্থ স্তম্ভ মিডিয়াসকল, এই ধৰণ লৈ আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটো গঢ়ি উঠিছে। গতিকে মই অসম চৰকাৰ ইতিমধ্যে আমি আহ্বান জনাইছোঁ যে তেওঁলোকে আমাৰ ষ্টেট এগেইনষ্টে যোৱা হ'লে ফুল জাজমেণ্টলৈকে যাওক। তাত মানে গোটেই কথাখিনি কলা বগা হ'ব। তাৰে মই মাত্ৰ অলপ আভা দিব বিচাৰিছোঁ যে যেতিয়া আপোনালোকেও নিশ্চয় পাইছে, পাব্লিক ডমেইনত আছে, আমাৰ তদন্ত যেতিয়া কৰিছিলে তাত CID বিভাগৰ তাত 3জন মানুহ মেনহাকী আছিলে। এজন হ'ল আফছুত তামুলপুৰ ছেক্ৰেটাৰী, জানে আফছুয়ে প্ৰথম দিনৰ পৰা আমাৰ বিৰোধ কৰি আছে। দ্বিতীয়জন আছিলে শব্দ ৰাভা, তেওঁ আমাৰ অপনেণ্ট আছিলে, কেইবাবাৰো ইয়াত ভোটত হাৰিছে তেওঁলোকে, তেওঁ আছিলে। তৃতীয়জন আছিলে গাঁওবুঢ়া এজন, তেওঁ আচলতে আমাৰ গাঁওবুঢ়া নহয়, তেওঁ BPF সদস্য আছিল, তেওঁ বেলেগ গাঁৱৰ গাঁওবুঢ়া, কিন্তু আমাৰ গাঁৱৰ গাঁওবুঢ়াজন স্বৰ্গবাস হোৱাৰ কাৰণে তেওঁক মানে তেওঁ দায়িত্বত আছিল। গতিকে মই ভাবোঁ যেতিয়া আৰ্গুমেণ্টত যাব এইবিলাক কথা নিশ্চিতভাৱে আহিব। মই কেৱল আপোনালোক নমুনাটো দিব বিচাৰিছোঁ। আৰু আজিৰ দিনত নৱশৰণীয়াৰ ক্ষেত্ৰত মই কৈছোঁৱে যে বহুতে বৰ অবৰ ৰাজনীতি কৰা বুলি কয়। আমি কোনোদিনে বৰ অবৰ ৰাজনীতি কৰা নাই। অবৰ সংগঠন যদি সৃষ্টি হৈছিল আমাৰ আগতে হৈছিল। 14 চনত যেতিয়া ইয়াত কোনো ইলেকশ্যন খেলাৰ কাৰণে তৈয়াৰ নাছিলে, ভয় খাইছিল চবে, ইয়াত আহিব নোখোজে, কাৰণ থিয়তা কিস্কুৰ আপাজ ইয়াত আহিছিল, তেওঁ এম্বুছ কৰি ইয়াৰ পৰা খেদি পঠোৱা হ'ল, যাৰ কাৰণে আমাক ৰাইজে বিচাৰিছিল, আমি আহিছিলোঁ। আমি সিদিনাও ভবা নাছিলোঁ যে আমি MP হৈ পাৰ্লিয়ামেণ্টত যাম, কিন্তু এখিনি মানুহৰ নিজৰ সাংবিধানিক অধিকাৰৰ কাৰণে যেতিয়া যুঁজ দিছিল, আমি তাত এজন নাগৰিক হিচাপে অংশগ্ৰহণ কৰাটো উচিত বুলি ভাবিছিলোঁ, যাৰ কাৰণে আমি মৃত্যু ভয় ভাবি থকাৰ পিছত আমি ইয়াত অংশ লৈছিলোঁ। 2019 চনত কিমান তাপ ফাই দিছিল আপোনালোকে চবেই জানে। গতিকে মই সকলোৱে কৈছোঁ যে আমি নিজৰ মানুহে লগা সলনি আমি যদি EVM-ত বা যদি কেতিয়াবা বেলেড হয়, তাত আমি আমাৰ পৰীক্ষাবিলাক হ'ব লাগে, তাত যোনে ভোট বেছিকৈ পাব তেওঁ জিকিব। গতিকে এই ক্ষেত্ৰত আমি সদৌতি ৰাইজক জনাইছোঁ। আমিও কৈছোঁ যে বৰ ৰাজনীতি কৰাটো আমাৰ প্ৰিন্সিপলত নপৰে। এইবাৰ আমি বড়ো ভাইসকলক আমি কৈছোঁ যে হয় আমাৰো এদিন সপোন আছিল যে স্বাধীন অসম কৰা, কিন্তু আমিও জানিছিলোঁ স্বাধীন অসম নহয়, যাৰ কাৰণে আমি চিজফায়াৰ কৰি মেইন ষ্ট্ৰীমলৈকে সংগঠনক আনি আজি আলোচনা হয়, তেওঁলোকে সিদ্ধান্ত লৈছে। মই নকওঁ আলফাকি সিদ্ধান্ত লৈছে, তাত মই নামাতোঁ। ঠিক তেনেকৈ আমাৰো কিছুমানৰ সপোন আছিল স্বাধীন বড়োলেণ্ড বা মানে সুকীয়া বড়োলেণ্ড। তেওঁলোকৰ এটা সপোন লৈ তেওঁলোকে যুঁজিছিল, সেই সপোন পূৰ্ণ হ'ল। যিয়ে নহওক আজি সকলোৱে এটা ব্যৱস্থাত আহি পৰিছোঁ। আমি ভাবোঁ যে ইয়াতে যদি আমি সকলোৱে ভালধৰণে ভাগ লৈ আমি ৰাইজৰ ৰাজনৈতিক অধিকাৰৰ লগতে তেওঁলোকৰ আৰ্থসামাজিক সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত যদি আমি ভাল এটা ভূমিকা ল'ব পাৰোঁ, তেতিয়া সকলোৰে ভাল কথা। আৰু এই ধৰণৰ যেনেকুৱা ধৰণৰ সমস্যা অকল আমাৰ অসমত নহয়, আপোনালোকে জানে কিজানি UPৰ হৈ বাৰে বাৰে আমি আমাৰ গণ সমাজৰ কাৰণে যিবিলাক আদিবাসী ST তেওঁলোকৰ কাৰণে বাৰে বাৰে পাৰ্লিয়ামেণ্টত মাতিছোঁ। তেওঁলোক ভাৰতবৰ্ষৰ অসমক বাদ দি সকলো জেগাতে তেওঁলোক ST, কিন্তু 1975ত তেওঁলোকক UPত SC কৰা হ'ল। কিন্তু তেওঁলোকৰ এনেকুৱা ধৰণৰ তেওঁলোকক SCহে কৰা হ'ল। তেওঁলোকৰ যিবিলাক চাবকাষ্ট আছিলে সেই চাবকাষ্টবিলাকক বেলেগকৈ ৰখা হ'ল, যাৰ কাৰণে তেওঁলোকে গৌণ হিচাপে কিছুমানে চাৰ্টিফিকেট পায়, গৌণ হিচাপে যিবিলাকৰ নাই তেওঁলোকে চাৰ্টিফিকেটটো নাপায়। 20টা সমষ্টি UPPL BJP পাইছিলে। তেতিয়া আমাক BJPৰ ফালৰ পৰা UPৰ ফালৰ কোৱা হৈছিল যে আমি এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি চিফ বনাম। সেইটো কথা আমাৰ একমত হৈছিল। আৰু তাৰপিছত আমাৰ অবৰ সুৰক্ষা সমিতি GSP আদি কৰি আমাৰ যিমানখিনি কৰ্মকৰ্তা হেৰি আছে, আমি বহি কিনে সিদ্ধান্ত হৈছিলে যে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক ছাপোৰ্ট কৰিম। কিন্তু BTCৰ যিখিনি সমস্যা সেইখিনি সমাধানত চৰকাৰে এটা পজিটিভ ৰল ল'ব লাগিব বা আমাক এজন EM লাগিব, এই হিচাপতহে হৈছে। ইয়াত কোনো এলাইনমেণ্টৰ কোনো কথা নাই। আমি BTC চৰকাৰ, আমি কোনো পাৰ্টি হিচাপেও নাই, ইভেন আমি কোনো MP MLA তো আমি পাৰ্টি হিচাপে নাই। হয় MLA সময়ত আমি ছাপোৰ্ট কৰিছিলোঁ, সেই সময়ত যিটো পৰিস্থিতি
সেইমতে আমি আমাৰ দায়িত্বখিনি পালন কৰিছোঁ। বাকী কোনো এনেকুৱা ধৰণৰ আমাৰ কোনো NDA ইণ্ডিয়া বা EPPৰ লগত বা কি কয় নেডাৰ লগত আমাৰ কোনো এনেকুৱা ধৰণৰ কোনো এলায়েন্স নাই।